মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আগত পুনৰ ইকনমিক্স মেজৰ মাইনৰ সেকেন্ড ইউনিটটোৰ কেইটামান কুৱেশ্যন এনসাৰ তোমালোকৰ আগত কৰিবলৈ দেখাবলৈ আহিছোঁ যেহেতু তোমালোকৰ অলৰেডি পৰীক্ষাৰ ৰুটিন ওলালে তোমালোকে পাইছাই 27 মে'ৰ পৰা তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব আৰু তোমালোকৰ মেজৰ পেপাৰখন যিখন C2 বুলি কোৱা হয় তোমালোকৰ 6 জুনত আছে গতিকে ভালকৈ সকলোৱে পঢ়িবলৈ আৰম্ভ কৰিব হৈ গ'ল ভালকৈ পঢ়িবা ইয়াৰ আগত মই মেজৰ মাইনৰ যেটো ফাৰ্ষ্ট ইউনিটৰ হয় তাৰ কুৱেশ্যন এনসাৰ তোমালোকক কৰি দেখাইছিলোঁ এটা সেকেন্ড ইউনিটটো ঠিক তেনে ধৰণে কুৱেশ্যন এনসাৰ কেইটামান কৰি দেখাইছোঁ তোমালোকে চাই যাবাচোন যেহেতু তোমালোকৰ এখন 80 মাৰ্কছৰ পেপাৰ আৰু 4টা ইউনিট আছে গতিকে তোমালোকৰ 8টা শৰ্ট কুৱেশ্যন আহিব 1 মাৰ্কছৰ আৰু তোমালোকৰ 4টা তোমালোকৰ শৰ্ট নোট লিখিবলৈ আহিব আৰু প্ৰত্যেকটো কুৱেশ্যনত তাৰমানে এটা অপচন দি দুটা কুৱেশ্যন দিব অৰ দিব আৰু 12 মাৰ্কছৰ লং কুৱেশ্যন আহিব গতিকে তেনেকুৱা টাইপতে মই কেইটামান কুৱেশ্যন তোমালোকক সলভ কৰি দিছোঁ কুৱেশ্যনখিনি তুমি চাই যাবাচোন তোমালোকে সকলোৱে এতিয়া এনেকুৱা ধৰণৰ শৰ্ট কুৱেশ্যন আহিব পাৰে যে প্ৰকৃত জাতীয় আয় হ'ল নেট নেশ্যনেল প্ৰডাক্ট ইজ কি হয় এনেকৈ অপচন দি দিব পাৰে বা নিদিবও পাৰে তেতিয়াও তোমালোকে লিখিবা যদি তেনেকৈ দি দিয়া তেতিয়া লিখিবা যে GNP মাইনাছ ডেপ্ৰিচিয়েশ্যন জাতীয় আয় হ'ল নেশ্যনেল ইনকাম ইজ এনেকৈ অপচন যদি দিয়া থাকে এই 2 নম্বৰ অপচনটো ইকুৱেল চিনটো থাকি গ'ল দিয়াটো হ'লেও 2 নম্বৰটো শুদ্ধ উত্তৰ তোমালোকক অপচনটো শুদ্ধকৈ লিখা দিয়া আছে আনসাৰটোত NI নেশ্যনেল ইনকাম ইকুৱেল NNP মাইনাছ ইনডাইৰেক্ট টেক্সেছ প্লাছ ছাবচিডিজ গতিকে এইখিনি তোমালোকে চাই যাবা গতিকে এনেকুৱা ধৰণৰ শৰ্ট কুৱেশ্যন আহিব পাৰে বা ভাৰতত জাতীয় আয় গণনাৰ আয়কন কোনে কৰে হেতু তোমালোকৰ হৈছে কোনে নেশ্যনেল ইনকাম এষ্টিমেট কৰে গণনা কৰে হেতু আয়কন মানে গণনা কৰে হ'ব হেতু হৈছে চেন্ট্ৰেল ষ্টেটিষ্টিকেল অফিচ এজেন্সিয়ে কৰে তাৰপিছত 4 মাৰ্কছৰ যিকেইটা শৰ্ট নোট লিখিবলৈ আহিব তোমালোকৰ 4 মাৰ্কছৰ আহিব পাৰে গতিকে এই ইউনিটটোৰ পৰা 4 মাৰ্কছৰ আহিবলগীয়া কুৱেশ্যন এনেকুৱা ধৰণৰ হ'ব পাৰে যে জাতীয় আয় আৰু কল্যাণৰ মাজৰ সম্পৰ্ক লিখা এইটো তোমালোকে অলপ দীঘলকৈও আহিব পাৰে অকণমান বেছিকৈও পঢ়ি থবা কাৰণ মই শৰ্ট নোট হিচাপে লিখিছোঁ কাৰণে কথাখিনি অলপ কমাই দিছোঁ তোমালোকে সেইটো মিলাই চাই ল'বা এতিয়া যদি জাতীয় আয় আৰু কল্যাণৰ বিষয়ে তোমালোকৰ শৰ্ট নোট লিখিবলৈ আহে এনেকুৱা ধৰণে লিখিব পাৰিবা কল্যাণ হ'ল মানুহৰ এটা মানসিক অনুভূতি যিয়ে মানুহৰ মনৰ সন্তুষ্টিক প্ৰতিনিধিত্ব কৰে অৰ্থাৎ ৱেলফেয়াৰ ইজ এ ষ্টেট অফ মাইণ্ড হুইচ ৰিফ্লেক্ট হিউমেন হেপিনেছ এণ্ড ছেটিছফেকশ্যন এজন ব্যক্তিয়ে লাভ কৰা কল্যাণক ব্যক্তিগত কল্যাণ বোলা হয় আৰু ব্যক্তিগত কল্যাণৰ সমষ্টি হ'ল সামাজিক কল্যাণ আনহাতে অৰ্থনীতিবিদ পিকুৱে কল্যাণৰ এটা বেলেগ ধাৰণা উদ্ভাৱন কৰিছিল যিটোক অৰ্থনৈতিক কল্যাণ বুলি কোৱা হয় গতিকে তেওঁ এটা সংজ্ঞা দিছে এতিয়া আমি কি কৰোঁ মুদ্ৰাৰ সহায়ত প্ৰত্যক্ষ বা পৰোক্ষভাৱে দ্ৰব্য আৰু সেৱাৰ বিনিময় কৰি আহৰণ কৰা কল্যাণে হ'ল অৰ্থনৈতিক কল্যাণ অৰ্থনৈতিক কল্যাণৰ উপৰিও কল্যাণৰ আৰু এটা ভাগত ভাগ কৰিব পাৰি যাক অনা অৰ্থনৈতিক কল্যাণ বুলি কোৱা হয় মুঠ সামাজিক কল্যাণৰ যি অংশৰ পৰিমাণ মুদ্ৰাৰ মানত জুখিব পৰা নাযায় সেই অংশটোৱে হৈছে অনা অৰ্থনৈতিক কল্যাণ অৰ্থাৎ অৰ্থনৈতিক কল্যাণ আৰু অনা অৰ্থনৈতিক কল্যাণৰ এনে সম্পৰ্কৰ কাৰণে জাতীয় আয়ৰ উৎপাদন বৃদ্ধিয়ে সকলো সময়তে কল্যাণ বৃদ্ধি কৰিব নোৱাৰে সেইকাৰণে জাতীয় আয় বৃদ্ধিৰ লগত অৰ্থনৈতিক কল্যাণৰ সম্পৰ্ক বিচাৰ কৰোঁতে দুটামান বিষয়ৰ প্ৰতি আমি লক্ষ্য ৰখা হয় আৰু দুটা দিশত জাতীয় আয়ৰ কল্যাণ সম্বন্ধ ব্যাখ্যা কৰিব পাৰি আৰু সেইকেইটা হৈছে জাতীয় আয়ৰ আকাৰৰ পৰিৱৰ্তনৰ যোগেদি বাই চেঞ্জ দ্য চাইজ অফ নেশ্যনেল ইনকাম জাতীয় আয়ৰ বিতৰণৰ জৰিয়তে বাই চেঞ্জ ইন দ্য ডিষ্ট্ৰিবিউশ্যন অফ নেশ্যনেল ইনকাম এতিয়া আমি এইটো যিহেতু শৰ্ট নোট লিখিছোঁ শৰ্ট নোট লিখাৰ কাৰণে বস্তুটো কমাই দিছোঁ যদি তোমালোকৰ দীঘলকৈ লিখিবলৈ হয় কিতাপত তোমালোকে অলৰেডি পাবাই যে জাতীয় আয় গণনাৰ জৰিয়তে বুলি দীঘলকৈ দিয়া আছে আৰু জাতীয় আয় বিতৰণৰ পৰিৱৰ্তনৰ জৰিয়তেও সেই টপিকটো অকণমান বহলাই দিছে তেতিয়া কথাখিনি অলপ বহলাই দিবা তাৰপিছত যদি জাতীয় আয় গণনাৰ অসুবিধা বুলি তোমালোকৰ লিখিবলৈ আহে তেতিয়া কেইবাটাও অসুবিধা আছে এইবোৰ অসুবিধা লিখিব পাৰা যে জাতীয় আয় গণনাৰ প্ৰধান অসুবিধাবোৰৰ কথা আমি ক'বলৈ গ'লে 1 নম্বৰতে ক'ব পাৰোঁ যে মূল্য নিৰূপণত অসুবিধা হয় এখন দেশৰ জাতীয় আয় গণনা কৰাটো সহজ পদ্ধতি নহয় উন্নয়নশীল দেশত জাতীয় আয় নিৰূপণৰ জাতীয় আয় প্ৰকৃত এই বস্তুটো একেটা বস্তুতে ৰিপিট হ'ল তোমালোকে জাতীয় আয় গণনাৰ প্ৰথম পদ্ধতি দুটা বস্তু একেটাকে ৰিপিট হৈ গ'ল তোমালোকে ইয়াৰ পৰা লিখিবা জাতীয় আয় গণনাৰ প্ৰথমৰ পেৰাগ্ৰাফটো বাদ দিবা জাতীয় আয় গণনা কৰাটো সহজ নহয় অকণমানকৈ লিখিবা তাৰপাছত মূল্য নিৰূপণত অসুবিধাখিনি তোমালোকে শ্বৰ্টকৈ লিখিবা অকণমান তাৰপিছত 3 নম্বৰটো লিখিবা জিৰণিৰ সময় লেজাৰ টাইম আয় প্ৰকৃতি নেচাৰ অফ ইনকাম অকণমান তোমালোকে সেইখিনি মানে মাৰ্কছটো চাই পিনি নিৰ্ভৰ কৰি লিখিবা
ঠিক তেনেধৰণে যদি বহনক্ষম গণনাৰ তাৎপৰ্য লিখিবলৈ দিয়া হয় ছিগনিফিকেণ্ট অফ ছাষ্টেইনেবল একাউণ্টিং তাৰ বিষয়ে শ্বৰ্ট নোট লিখিবলৈ দিলে এনেকৈ লিখিব পাৰিবা যে বহনক্ষম গণনা প্ৰথমতে এইটো স্পেলিংটো মিষ্টেক হৈ গ'ল তোমালোকে শুদ্ধ কৰি ল'বা বহনক্ষম গণনা ধাৰণাটো প্ৰথমে দাঙি ধৰিছিল অৰ্থনীতিবিদ পিটাৰ উডে 1980 চনত ভাৰতৰ প্ৰাক্তন পৰিৱেশ মন্ত্ৰী জয়ৰাম ৰমেশে ভাৰতবৰ্ষত জাতীয় আয় গণনাত বহনক্ষম গণনা পদ্ধতিটো ব্যৱহাৰ কৰাৰ পৰামৰ্শ দাঙি ধৰিছিল আৰু বহনক্ষম গণনাৰ প্ৰধান উদ্দেশ্যসমূহ কি মুঠ জাতীয় আয়ৰ সেই অংশটো চিনাক্ত কৰি সেইটো অংশই দেশৰ পাৰিপাৰ্শ্বিক ব্যৱস্থাৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলাব পাৰে বস্তুগত সম্পদৰ লগত মৌদ্ৰিক পাৰিপাৰ্শ্বিক গণনাৰ সম্পৰ্ক স্থাপন কৰা হয় পাৰিপাৰ্শ্বিক আয় আৰু ব্যয় গণনা কৰা হয় পৰিৱেশৰ ৰক্ষাত দ্ৰব্য উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া হ'ল বহনক্ষম গণনাৰ তাৎপৰ্য বুলি ক'লে আমি এই কথাখিনিয়ে ইয়াত উল্লেখ কৰি ক'ব পাৰোঁ কথাখিনি যে পৰিৱেশ সম্পৰ্কীয় হিচাপ ৰক্ষণ হ'ল এনে এটা ব্যৱস্থা যিটো উৎপাদন ক্ষেত্ৰত পৰিৱেশ সম্বন্ধীয় ব্যয় চিনাক্ত কৰা হয় যেতিয়া এখন দেশৰ মুঠ উৎপাদন ব্যয়তকৈ পৰিৱেশীয় সম্বন্ধীয় ব্যয় অধিক হয় তেতিয়া সমাজৰ বাবে ক্ষতিকাৰক হয় কিছুমান কিন্তু বহনক্ষম গণনাৰ যোগেদি পৰিৱেশৰ ক্ষতিসমূহ চিনাক্ত কৰা হয় ফলস্বৰূপে বহনক্ষম হিচাপ ৰক্ষণ ব্যৱস্থাটোৱে পৰিৱেশ সম্বন্ধীয় ব্যয় হ্ৰাস কৰাত সহায় কৰে তদুপৰি বহনক্ষম হিচাপ ৰক্ষণ ব্যৱস্থাই পৰিৱেশ সম্বন্ধীয় ব্যৱস্থাসমূহ হ্ৰাস কৰিবৰ বাবে যি নতুন কৌশল উদ্ভাৱন কৰিব পাৰে সেই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণকাৰীয়ে সকলক সহায় কৰে গতিকে এনেকৈ ধৰণে লিখিব পৰা যায় তোমালোকে সেই বস্তুখিনি তেনেকৈ লিখিবা তাৰ পাছত জাতীয় আয় চক্ৰবৰ্ত প্ৰবাহৰ বিষয়ে তোমালোকে শ্বৰ্ট নোট লিখিবলৈ আহিব পাৰে চাৰ্কুলাৰ ফ্ল' অফ নেশ্যনেল ইনকম আৰু কেতিয়াবা আহিব পাৰে দ্বিখণ্ড চাৰ্কুলাৰ নেশ্যনেল ইনকমৰ বিষয়ে লিখিবলৈ দিব পাৰে গতিকে গোটেই কুৱেশ্যনখিনি মই ইয়াত দিয়া নাই চিলেক্টেড কেইটামান কুৱেশ্যন তোমালোকক দিছোঁ যাতে তোমালোকে কুৱেশ্যনখিনি পঢ়িবলৈ অলপ আভাস এটা পোৱা গতিকে চাৰ্কুলাৰ ফ্ল' অফ নেশ্যনেল ইনকমৰ যদি শ্বৰ্ট নোট লিখিবলৈ আহে তোমালোকে এইখিনি কথা লিখিব পাৰা যে কোনো এটা নিৰ্দিষ্ট সময়ত এখন দেশৰ সমগ্ৰ কৃষি আৰু শিল্পজাত দ্ৰব্যৰ সমষ্টি আৰু দেশৰ সকলো কাৰ্যত নিযুক্ত মানুহৰ আয়ৰ সমষ্টিক মুঠ জাতীয় আয় বোলা হয় অৰ্থাৎ জাতীয় আয় হ'ল এখন দেশৰ বৰ্তমান উৎপাদিত দ্ৰব্য বা সেৱাসমূহৰ দ্বাৰা উপাদানসমূহে কৰা সামূহিক উপাৰ্জন এখন দেশৰ উৎপাদনৰ মূল ধৰণী হ'ল পৰিয়াল আৰু উদ্যোগ প্ৰতিষ্ঠানসমূহ দেশ এখনৰ জাতীয় আয় বা আয় কোনো মজুতকৃত সামগ্ৰী নহয় জাতীয় আয় দেশখনৰ ভিতৰত চক্ৰাকাৰ পদ্ধতিত প্ৰবাহিত হয় আৰু যিটোক জাতীয় আয় চক্ৰবৰ্ত প্ৰবাহ বুলি ক'ব পাৰি গতিকে ইংলিছতো কোটেশ্যনটো দিয়া আছে যদি মনত থাকে লিখি দিবা ইংলিছৰ কোটেশ্যনটো যদি মনত নাথাকে নিলিখিলেও একো কথা নাই দ্য প্ৰচেছ ৱেৰ বাই দ্য নেশ্যনেল ইনকম এণ্ড এক্সপেণ্ডিচাৰ ইন এন ইকনমি ফ্ল' ইন এ চাৰ্কুলাৰ মেনাৰ কণ্টিনিউৱাছলি থ্ৰু টাইম এই আয় প্ৰবাহৰ চক্ৰাকাৰ গতি ব্যাখ্যা কৰিবৰ বাবে অৰ্থনীতিখনক দুটা খণ্ডত ভাগ কৰা হৈছে এটা হৈছে ঘৰুৱা খণ্ড হাউচহোল্ড খণ্ড আৰু এটা হৈছে ফাৰ্ম খণ্ড গতিকে এই কথাখিনি তোমালোকে ধুনীয়াকৈ লিখি দিবা 4 নম্বৰৰ কাৰণে সেইখিনি তোমালোকৰ যথেষ্ট হ'ব মই প্ৰত্যেকটো লাইন বাই লাইন পঢ়ি যোৱা নাই তোমালোকে চাই যাবা কুৱেশ্যনাইজ বস্তুখিনি যিহেতু অলৰেডি বনাই দিছোঁ তাৰপিছত যদি লং কুৱেশ্যন আহিবলগীয়া হয় তোমালোকৰ এনেকুৱা ধৰণে আহিব পাৰে যে জাতীয় আয় গণনাৰ বিভিন্ন পদ্ধতিসমূহ ব্যাখ্যা কৰা আৰু সেই পদ্ধতিসমূহৰ সুবিধা অসুবিধাবোৰ লিখা এতিয়া ইয়াত কি হৈছে যে জাতীয় আয় গণনাৰ পদ্ধতিসমূহ উল্লেখ কৰা বুলি ক'লে যিহেতু তোমালোকৰ জাতীয় আয় গণনাৰ পদ্ধতি প্ৰধান 4টা এটা হৈছে উৎপাদন পদ্ধতি প্ৰডাক্ট মেথড ব্যয় পদ্ধতি এক্সপেণ্ডিচাৰ মেথড উপাৰ্জন পদ্ধতি ইনকাম মেথড আৰু মূল্য সংযোজন পদ্ধতি ভেলু এডেড মেথড এতিয়া একেলগে গোটেইকেইটা তোমালোকৰ অহাৰ সম্ভাৱনাটো খুব কম খুব বেছি দুটা বা এটা আহিব পাৰে বা এটা বিষয় লিখিবলৈ দিব পাৰে কিন্তু ইয়াত কুৱেশ্যনটো যিহেতু জাতীয় আয় গণনাৰ বিভিন্ন পদ্ধতিসমূহ ব্যাখ্যা কৰা বুলি ক'লত সেইকাৰণে মই গোটেই 4টাৰ কথা উল্লেখ কৰি দিছোঁ গতিকে কুৱেশ্যনটো বহুত দীঘলীয়া হৈছে কিন্তু প্ৰশ্ন আহোঁতে তোমালোকক নিৰ্দিষ্ট এটা কথা কৈ দিব পাৰে যে জাতীয় আয় গণনা কৰাৰ উৎপাদন পদ্ধতিৰ বিষয়ে বহলাই লিখা বা জাতীয় আয় গণনা কৰাৰ ব্যয় পদ্ধতিৰ বিষয়ে লিখা উপাৰ্জন পদ্ধতিৰ বিষয়ে লিখা বা মূল্য সংযোজন পদ্ধতিৰ বিষয়ে লিখা এনেকৈ বেলেগ বেলেগ ধৰণে আহিব পাৰে গতিকে যেনেকুৱা ধৰণেই নাহক তোমালোকে যদি 4টা পদ্ধতিৰ বিষয়ে ভালকৈ জানি থোৱা সুবিধা অসুবিধাবোৰ জানি থোৱা তেতিয়া তোমালোকে প্ৰত্যেকটোৰ বিষয়ে লিখিব পাৰিবা সেইকাৰণে মই 4টা থিয়ৰিৰ বিষয়ে বা মেথডৰ বিষয়ে তোমালোকক সংজ্ঞাটো লিখি তাৰ সুবিধা অসুবিধাবোৰ তোমালোকক দিছোঁ বৰ বেছি জটিল নহয় তোমালোকে অকণমান পঢ়ি চাবা পঢ়ি চালেই কিন্তু গোটেই বস্তুখিনি পাৰিবা যেটো অলৰেডি কিতাপত পাইছাই সেইখিনি বস্তুকে তোমালোকক মই গোটাই দিছোঁ যাতে তোমালোকক কুৱেশ্যন ৱাইজ দিলে বস্তুখিনি পঢ়িবলৈ সুবিধা হয় আৰু যেহেতু এবাৰ মেজৰ আৰু মাইনৰ ইকনমিক্সৰ সিলেবাছখন সম্পূৰ্ণ একে গতিকে একেখন কিতাপেই তোমালোকে পঢ়িব পাৰা আৰু কুৱেশ্যন এনসাৰবোৰ প্ৰায় একে ধৰণৰ আহিব গতিকে এইটো মই গোটেইখিনি লাইন বাই লাইন পঢ়ি দিয়া নাই তোমালোকে চাবা 4টা থিয়ৰি উপাৰ্জন পদ্ধতি ব্যয় পদ্ধতি আৰু
মূল্য সংযোজন পদ্ধতি, এই গোটেইকেইটা পদ্ধতিৰ বিষয়ে মই তোমালোকক থুলমূলকৈ আভাস দি দিছোঁ। 4টাত আছে, সেইকেইটা তোমালোকে মিলাই ল'বা। তাৰপাছত কেতিয়াবা আহিব পাৰে জাতীয় আয় সংজ্ঞা দিয়া আৰু জাতীয় আয় গণনাৰ অসুবিধাসমূহ ব্যাখ্যা কৰা, এনেকুৱা ধৰণেও আহিব পাৰে। একেটা কুৱেশ্যন অলৰেডি শ্বৰ্ট নোট হিচাপে মই দিছোঁৱেই। আকৌ এনেকৈ আহিব পাৰে যে উন্নয়নশীল দেশসমূহত জাতীয় আয় গণনাৰ অসুবিধাসমূহ ব্যাখ্যা কৰা। গতিকে সেই অসুবিধাসমূহ ব্যাখ্যা কৰা বুলি ক'লে তোমালোকে একেখিনিয়ে হ'ব। উন্নয়নশীল দেশ বুলি ক'লে উন্নয়নশীল শব্দটো লগাই দিবা, আৰু যদি ডাইৰেক্ট উন্নয়নশীল বুলি নিদিয়ে জাতীয় আয় গণনাৰ অসুবিধাসমূহ বুলি লিখা, তেতিয়াহ'লে একেখিনিয়ে হ'ব উত্তৰ। গতিকে প্ৰশ্নটো অকণমান বেলেগ হ'লে যে উত্তৰটো বেলেগ হ'ব এনেকুৱা কথা নাই, একেটা উত্তৰে তোমালোকক প্ৰশ্নটো অকণ বেলেগ ধৰণে সুধিব পাৰে। সেইকাৰণে মই প্ৰশ্নটো তোমালোকক দি দিছোঁ যে জাতীয় আয় গণনাৰ অসুবিধাসমূহ ব্যাখ্যা কৰা বা উন্নয়নশীল দেশত জাতীয় আয় গণনাৰ অসুবিধাসমূহ একেখিনিয়ে, একেধৰণে তোমালোকে লিখিব পাৰা। এতিয়া আমি জাতীয় আয়ৰ সংজ্ঞা দিবলৈ হ'লে আমি এনেকৈ ধৰণে দিব পাৰোঁ জেনেৰেলি, যে কোনো এখন দেশত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত উৎপাদন হোৱা দ্ৰব্য সামগ্ৰী আৰু সেৱাৰ মুঠ পৰিমাণে হৈছে জাতীয় আয়। চমুকৈ ক'বলৈ হ'লে জাতীয় আয় হ'ল এটা বছৰত এখন দেশত উৎপাদিত সকলোবিলাক দ্ৰব্য আৰু সেৱাৰ সৰ্বমুঠ মুদ্ৰাগত মূল্য, য'ত জাতীয় আয় গণনা কৰোঁতে জাতীয় আয়ৰ পৰা মূলধনৰ ক্ষয় ক্ষতি বাদ দিয়া হয়। জাতীয় আয়ক উৎপাদনৰ উপাদানসমূহৰ মাজত খাজানা, মজুৰি, সুদ আৰু লাভ আকাৰে বিতৰণ কৰা হয়। গতিকে অন্যান্য উপাদানসমূহ স্থিৰে থকা অৱস্থাত জাতীয় আয়ৰ পৰিমাণ বৃদ্ধি কৰিলে উৎপাদনৰ উপাদানসমূহ পাব লগা অংশও বৃদ্ধি হয়। ইয়াত এইটো মাৰ্শ্বেল শব্দটোৰ ওপৰত স্পেলিংটো মিষ্টেক হৈছে, অসমীয়াত তুমি মাৰ্শ্বেলটো লিখিবা, শুদ্ধকৈ লিখিবা তোমালোকে বানানটো। কেতিয়াবা এনেকৈ প্ৰিণ্ট কৰোঁতে কিছুমান অসমীয়া স্পেলিংবোৰ অলপ ভুল হৈ যায়, সেইকাৰণে তোমালোকে লিখিবা মধাকাৰে মা তালবীয়া হয় বয়স ব ওপৰৰে ল মাৰ্শ্বেল, সেইটো তোমালোকে অকণমান কয়লৰ ক্ল নিচিনা হৈ গ'ল, সেইকাৰণে অকণমান চাই ল'বা। আলফ্ৰেড মাৰ্শ্বেলে যিটো সংজ্ঞা দিছে, এখন দেশৰ শ্ৰমিক আৰু মূলধনে সকলো ধৰণৰ সেৱা আৰু প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰৰ জৰিয়তে এটা বছৰত যিখিনি বস্তুগত আৰু অবস্তুগত মুঠ উৎপাদন কৰে তাকে এখন দেশৰ মুঠ জাতীয় উৎপাদন বুলি কোৱা হয়। এতিয়া ইংলিছত যিটো বাক্য দিয়া হৈছে সেইখিনি যে তোমালোকে লিখিব লাগিব এনেকুৱা কথা নাই, লিখিব পাৰিলে ভাল, লিখিব নোৱাৰিলেও একো কথা নাই। গতিকে ইংলিছতো কোটেশ্যনটো মই উঠাই দিছোঁ যাতে তোমালোকে পঢ়িবলৈ সুবিধা পোৱা, বা যদি লিখিব পাৰা লিখি দিবা। আৰু অকল মাৰ্শ্বেলৰ সংজ্ঞা নহয়, ইয়াত পিউৰো সংজ্ঞা আছে, জাতীয় আয় সংজ্ঞাৰ ওপৰত তোমাৰ ফিচাৰো আছে। যিটো সংজ্ঞা তোমালোকে সহজ যেন পোৱা সেইটোৱে দিবা। মই খালি মাৰ্শ্বেলৰ সংজ্ঞাটো তোমালোকে ইয়াত উঠাই দিছোঁ। এতিয়া জাতীয় আয় গণনা কৰাৰ অসুবিধা মই অলৰেডি আমি আগতো ডিছকাছ কৰি আহিছোঁ, তাত দুটা বস্তু ৰিপিট হৈছিলে। এতিয়া তোমালোকৰ ইয়াত মই যেনেকৈ চিৰিয়েলি দিছোঁ সেই বস্তুখিনিয়ে চাই ল'বা, একেটা পেৰেগ্ৰাফকে দুবাৰ ৰিপিট হ'ল। এতিয়া তোমালোকে ইয়াত একেখিনি কথাই, মানে জাতীয় আয় গণনাৰ অসুবিধা আৰু উন্নয়নশীল দেশত জাতীয় আয় গণনাৰ অসুবিধা, গোটেইকেইটা একেটা প্ৰশ্নই হ'ব উত্তৰ, সেইকেইটা তোমালোকে লিখি ল'বা। অকণমান বহলাই যিহেতু লিখিব লাগিব সেইকাৰণে প্ৰতিটো পইণ্টত মই অকণমান বহলাই দিছোঁ যে জাতীয় আয় সংজ্ঞা দিয়াটো কঠিন, ডিফিকাল্টি অফ ডিফাইন নেশ্যন, যিহেতু প্ৰতিটো জাতিৰ নিজস্ব এটা ভৌগোলিক সীমা থাকে। এই ভৌগোলিক সীমাৰ ভিতৰত যিখিনি সেৱা আৰু দ্ৰব্য উৎপাদন হয় তাৰ মুদ্ৰাগত মূল্যই হ'ল জাতীয় আয়। কিন্তু এখন দেশৰ জাতীয় আয়ৰ ভিতৰত নিজস্ব ভৌগোলিক সীমাৰ বাহিৰেও বিদেশত অৰ্জন কৰা আয়কো অন্তৰ্ভুক্ত কৰা হয়। এনে ক্ষেত্ৰত জাতীয় আয় গণনা কৰোঁতে জাতিৰ সংজ্ঞাটো অস্পষ্ট হৈ পৰে। গতিকে এনেধৰণে লিখিব পাৰা। বা মূল্য নিৰূপণত অসুবিধা, ডিফিকাল্টিজ টু বি এছেছ ইন টাৰ্মছ অফ মনি ভেলু, গতিকে সেইখিনিও তোমালোকে লিখিব পাৰা, মূল্য নিৰূপণত অসুবিধা বুলি ক'ব পাৰা। তাৰপিছত দুবাৰ গণনাৰ সম্ভাৱনা থাকে, পচিবিলিটিজ অফ ডাবল কাউণ্টিং, জাতীয় আয় গণনা কৰাৰ আন এটা প্ৰধান অসুবিধা হ'ল যে দুবাৰ গণনা হোৱাৰ সম্ভাৱনা। কিছুমান দ্ৰব্যৰ ক্ষেত্ৰত দুবাৰ গণনা হোৱাৰ সম্ভাৱনা থাকে, যেনে কপাহৰ পৰা যি কাপোৰ উৎপাদন হয় সেই কাপোৰ চূড়ান্ত দ্ৰব্য, যিহেতু কাপোৰটোৱে হৈছে চূড়ান্ত দ্ৰব্য যাক আমি ফাইনেল গুডছ বুলি কওঁ। কিন্তু কপাহৰ পৰা সূতা তৈয়াৰ কৰিহে আমি কি হৈছে কাপোৰ উৎপাদন কৰা হয়, আৰু সূতা হ'ল মধ্যৱৰ্তী দ্ৰব্য, ইণ্টাৰমিডিয়েট গুডছ। যদি জাতীয় আয় গণনা কৰোঁতে কপাহ, সূতা আৰু কাপোৰ আটাইতকৈ মূল্যৱান সামৰি লোৱা হয়, তেন্তে জাতীয় আয় পৰিমাণ প্ৰকৃত পৰিমাণতকৈ বহুত বেছি হোৱা দেখা যায়। গতিকে জাতীয় আয় গণনা কৰোঁতে কেৱল চূড়ান্ত দ্ৰব্যবিলাকৰ মূল্যহে জাতীয় আয় অন্তৰ্ভুক্ত কৰা হয়, কিন্তু বাস্তৱ ক্ষেত্ৰত মধ্যৱৰ্তী দ্ৰব্য আৰু চূড়ান্ত দ্ৰব্য পৃথক কৰাটো বৰ সহজ কথা নহয়, যাৰ কাৰণে একেটা দ্ৰব্যকে দুবাৰ মূল্যটো গণনা কৰা হয়। সেইবোৰ অসুবিধা বা বিশেষীকৰণৰ অসুবিধা, আৰু নাম্বাৰিং হিচাপে 4 হ'ব লাগে, সেইটো তোমালোকে চাই ল'বা। গতিকে এনেকুৱা ধৰণৰ কেইটামান অসুবিধা তোমালোকক দিলোঁ, যিটো তোমালোকৰ একেটা প্ৰশ্নৰে উত্তৰ হ'ব, সেইকেইটা তোমালোকে মিলাই চাবা। আৰু চিলেবাছ ৱাইজ যিকেইটা বস্তু আছে তোমালোকক দিবলৈ মই চেষ্টা কৰিছোঁ, যদি কিবা থাকি গৈছে তোমালোকে
মোক জনাবা, মই পুনৰ দিবলৈ চাম। আৰু লগতে তোমালোকক ইয়াত মই চিলেবাছ ৱাইজ যিকেইটা বস্তু আছে, নমিনেল GDP, ৰিয়েল GDP, সেইকেইটা তোমালোকৰ ডিফাৰেঞ্চ লিখিবলৈ আহিব পাৰে। GDP ডিফ্লেটৰ একেটা ভিডিঅ'তে গোটেই টপিকখিনি বা চিলেবাছৰ গোটেই বস্তুখিনি দিয়াটো সম্ভৱ নহয়, সেইকাৰণে মই চিলেক্টেড কেইটামান কুৱেশ্যন তোমালোকক ইয়াত দি দিছোঁ। আৰু যদি তোমালোকৰ এই ইউনিটটো বুজি নোপোৱা কিবা থাকে মোক জনাবা, মই দিবলৈ চেষ্টা কৰিম। আৰু ইয়াত মই যিখিনি তোমালোকক কুৱেশ্যন এনচাৰ হিচাপে দিছোঁ সেইখিনিও যদি ভালকৈ বুজি নাই পোৱা মোক জনাবা, তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। যিহেতু তোমালোকৰ পৰীক্ষা খুব চমু চাপিছে, সকলো ভালকৈ পঢ়া শুনা কৰা, ভাল হ'বই সকলো ৰিজাল্ট। গতিকে এতিয়াৰ পৰা যদি চিৰিয়াছলি চবেই পঢ়ি যোৱা আৰু যিখিনি পাইছা সেইখিনি নোটখিনি বনাই যোৱা, তেতিয়া তোমালোকৰ কাৰণে যথেষ্ট হ'ব। আৰু আকৌ পুনৰবাৰ কৈছোঁ, যিহেতু তোমালোকৰ এখন মেজৰ আৰু মাইনৰ কাৰণে একেখন কিতাপে, গতিকে সেইকাৰণে মই ভিডিঅ'টো একেলগে বনাইছোঁ। চবে মেজৰ আৰু মাইনৰ ইকনমিক্স দুইটা ষ্ট্ৰীমৰ ল'ৰা ছোৱালী বা দুইটা ছাবজেক্টৰ ল'ৰা ছোৱালীয়ে এই ভিডিঅ'টো চাব পাৰিবা। গতিকে মই আশা কৰোঁ মই যোগাৰ কৰি দিয়া কুৱেশ্যনখিনিয়ে তোমালোকক অলপ হ'লেও সহায় কৰিব। ধন্যবাদ।